এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰাৰ আগতে চাবা যাতে এই জ দুটা এই জ দুটা এলাইন হৈ আছে এইটো ওপৰফালে হৈছে এইটো ওপৰফালে হৈছে আৰু প্ৰপাৰলি এলাইন হৈ থাকিব লাগিব নহ'লে কি হ'ব এই ক্লেম্পটো যেতিয়া আমি ইয়াত লগাই দিম ইয়াত দুইফালে দুটা ক্লেম্প থাকিব মাজত স্পেচিমেণ্টটো থাকিব তেতিয়া এইটো ফিট নহ'ব তাত এইটো যদি এনেকুৱা বেকা হৈ থাকে এইটো যদি এনেকুৱা হৈ থাকিব ফিট নহ'ব এইটো প্ৰপাৰলি এলাইন হৈ থাকিব লাগিব তেতিয়া তাত বহিব প্ৰথমে এলাইন কৰি ল'বা এলাইন যদি নাথাকে হুইল ৰোটেট কৰি ল'বা হেণ্ডেলডাল আৰু এলাইন কৰি ল'বা এলাইন কৰি লোৱাৰ পিছত আমি তাতকৈ আগতে এটা মন কৰিবা যাতে এই পেণ্ডুলামটো যিটো পইণ্টাৰ আছে কোইনচাইড হৈছে যদি এইটো এনেকৈ থাকে নহ'ব এইটো প্ৰপাৰলি এই পইণ্টাৰ দুটা কোইনচাইড হৈ থাকিব লাগিব ঠিক আছে প্ৰথমে এইটো কোইনচাইড কৰি ল'ব গোটেইখিনি কোইনচাইড কৰি লৈ তাৰপৰা এইটো এলাইন কৰিবা তাৰপৰা স্পেচিমেণ্টটো লগাবা আৰু এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰাৰ আগতে এই পইণ্টাৰটো যদি ইয়াত থাকে নহ'ব এইটো সদায় জিৰত থাকিব লাগিব ঠিক আছে ইয়াত দুডাল স্কেল আছে ইয়াত আমাৰ ডিগ্ৰীটো ওলাব আৰু ইয়াত টৰ্কটো ওলাব ডাটা দুটা ইয়াৰ পৰা ল'ব লাগিব তাৰপৰা আমি স্পেচিমেণ্টটো ইয়াত লগাই দিবা লগাই পিনি হুইলটো ৰ'টেট কৰিবা কোনোবা এটা ডাইৰেকশ্যনত কৰিবা আইডিয়া ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ কৰিলে কি হ'ব আমাৰ এইটো ৰ'টেট হোৱা আৰম্ভ হ'ব লগতে আমাৰ এই পেণ্ডুলামটো লৈ যাব স্পেচিমেণ্টটো লগাই থোৱা থাকিব ন চ' এইটো কি হ'ব ইমানটোমান উঠি চাপ'জ ইমানটোমান আহিব তেতিয়া এইটো ডিফ্লেকশ্যনটো 0 to 20 ভিতৰত হ'ব ইমানটো মানে ব্ৰেক হৈ যাব স্পেচিমেণ্ট ব্ৰেক হৈ গ'লে এই পইণ্টটো আমাৰ নোট কৰিলে হ'ব আৰু এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰাৰ আগতে কি কৰিবা ইয়াৰ ডায়ামিটাৰ ল'বা এটা ইয়াত এটা ইফালে ল'বা তিনিটা আৰু এই গছ লেন্থটো ল'বা কেলিপাৰ টিপি এই দুটা কিন্তু আগতে কৰি ল'ব লাগিব ডায়ামিটাৰ আৰু গছ লেন্থ এই দুটা লৈ ল'বা লৈ লৈ তাত স্পেচিমেণ্ট লগাবা আৰু ৰ'টেট কৰিবা ইমানটো কাম এই দুটা এই আপাৰ স্কেল লোৱাৰ স্কেল এইখিনি নোট কৰিলে হ'ল ঠিক আছে এইটো ডিগ্ৰী দিয়া আছে আৰু ইয়াত চোৱা 1 ডিভিজন ইকুৱেলছ টু এইটো ডিগ্ৰীত আছে এইটো 40 INLADs এইখিনি কনভাৰ্ট কৰি ল'বা ক্লেম থাকিব এটা আমি বক্সত দি দিলোঁ ঠিক আছে এটা এনেকৈ থাকিব তুমি জাষ্ট এইটো এইফালে লগাবা এইফালে ক্লেমটো এইফালে যিটো হেড থাকিব এনেকৈ থাকিব তাত ভৰাই দিবা সেইটো আমি তাত প্লেচ কৰিবা এইটো আমি ফাৰ্ষ্ট এটা ফিট কৰিলোঁ হয় পেলাই মানে ফিট কৰিলোঁ এইটো এইখিনি মিলালোঁ এইখিনি মিলালোঁ দেন পিছত থাকিব লাগিব তাৰপিছত আমি কি কৰিব লাগিব ৱৰ্ক পিচটো ভৰাই পেলাই এনেকৈ আমি ঘূৰাই থাকিব লাগিব বস্তুটো যেতিয়ালৈকে ব্ৰেক নহয় আৰু যেতিয়া ব্ৰেক হ'ব নহ'লে ফুল হ'ব যেতিয়া ব্ৰেক হ'ব এই নিডেলটো মানে 0 পৰা 20 মানৰ ভিতৰতে মানে ব্ৰেক হ'ব লাগিব তেতিয়া নিডেলটো আমি গম পাই যাম যোনটো পৰা ব্ৰেক হ'ব নিডেলটো ৰখি যাব আৰু ৰিডিংটো ল'ব লাগিব তলতো ডিগ্ৰী এই ওপৰ যোনটো স্কেল হয় সেইটো টৰ্ক হয় আৰু তলৰটো ডিগ্ৰী হয়